মই আগতে অসম গণ পৰিষদত আছিলোঁ ৰাইজৰ দলত যোগদান কৰিছোঁ আহি থকা দিনত যাতে আমাৰ মানুহখিনিয়ে যিখিনি আমাৰ সমস্যাৰ কিছুমান আছে সৃষ্টি হৈ আছে বস্তুৰ দাম বঢ়া লগতে আমি প্ৰত্যেকজন গাড়ী চালকে আজি টোল গেটত পইচা দিবলগীয়া হৈছে দ্বিতীয়তে আৰু তৃতীয়তে হৈছে চৰকাৰী অনুষ্ঠান হস্পিটেলত যিখিনি অসুবিধা আজি ৰোগীৰ মৃত্যু হৈছে হস্পিটেল ক্ষেত্ৰতো উন্নয়নৰ কাৰণে আৰু শিক্ষা খণ্ডটো উন্নয়ন হওক আমাৰ অসমীয়া যুৱকে যাতে বাহিৰত কাম নকৰি ইয়াতে কিবা এটা প্ৰতিষ্ঠানত কাম কৰক সেইটোৰ আশাৰে আচলতে আমি ৰাইজৰ দলত যোগদান কৰিছোঁ অগপ বিফল নহয় তেওঁলোকেও কৰি আছে কিন্তু এতিয়া ভিতৰুৱাকেতো কি হৈছে বৰ ইমান এটা ক'ব নোৱাৰিম কিন্তু মই কিছুমান হয় সফল বিফল বুলি ক'বলৈ নাযাওঁ মই ভাবিছোঁ বেলেগ এটা আশা লৈ আমি ৰাইজৰ দলত যিটো আশা লৈ আহিছোঁ যে ৰাজ্যবাসীৰ কাৰণে চিন্তা কৰি আচলতে ইয়াত যোগদান কৰিছোঁ ধন্যবাদ চাওক আমাৰ লগত সৰ্বভাৰতীয় পৰ্যায়ৰ কেইবাটাও ৰাজনৈতিক দলে আজি ভালেমান দিন ধৰি যোগাযোগ কৰি আছিলে আমাৰো অলপ ৰাজনৈতিক কাম কাজৰ ব্যস্ততাৰ বাবে আমি আচলতে তেওঁলোকক অকণমান আজি হ'ব কালি হ'বকৈ এনেকৈ পিছুৱাই থাকোঁতে আজি সেই দিনটো ধাৰ্য কৰিলোঁ আমাৰ আজি ইয়াতে এক বৃহৎ সংখ্যক অন্যান্য ৰাজনৈতিক দলৰ লোকে অংশগ্ৰহণ কৰিলে তাৰ ভিতৰতে ভাৰতীয় জাতীয় কংগ্ৰেছ আছে AIDF দলৰ সদস্য আছে আপৰ সদস্য আছে তৃণমূল কংগ্ৰেছৰ সদস্য আছে আৰু আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসম গণ পৰিষদ দলেও ভালে সংখ্যক কৰ্মকৰ্তাই আজি আমাৰ ৰাইজৰ দলত যোগদান কৰিছে আজি আমাৰ ইয়াতে প্ৰায় 100 গৰাকীতকৈ অধিক লোকে যোগদান কৰিছে আৰু ইয়াৰ পিছতে আমাৰ আৰু দুটা পৰ্যায়ত যোগদান হ'ব অসম গণ পৰিষদ দল আৰু অন্যান্য দলৰ পৰা তেওঁলোকে সেই দলবোৰ ত্যাগ কৰি আহিছে গতিকে আৰু দুটা বৃহৎ যোগদানৰ কাৰ্যসূচী হ'ব 500ৰো অধিকটো হ'বই 500ৰো অধিক লোকে আজি ইয়াত যোগদান কৰিব ইতিমধ্যে 100ৰো অধিক লোকে যোগদান কৰিছে এইবাৰ 2026 আপোনালোক কিং মেকাৰ হ'ব আমি গোটেই প্ৰক্ৰিয়াটোত আমি থাকিম বিজেপি বিৰোধী যিটো কিং মেকাৰ হ'ব বিজেপি বিৰোধী যিটো অভিযান চলিছে সেই বিজেপি বিৰোধী অভিযানটোত আমি বিজেপি বিৰোধী যিকেইটা ৰাজনৈতিক দল আমি সংগঠিত হৈছোঁ আমি আচলতে গোটেইবোৰে আমি সন্মিলিতভাৱে আমি আগবাঢ়িম আৰু আমাৰ সকলোৰে মতামতক আধাৰ হিচাপে লৈ সেই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে আৰু আগবাঢ়িব আৰু নিৰ্বাচনত সকলোৰে মতামত সাপেক্ষে ৰাইজৰ দলৰ এক বৃহৎ ভূমিকা থাকিব নিশ্চয়কৈ বিৰোধী ঐক্য মঞ্চ লগত যিখিনি আমাৰ দল সংগঠন আমি যোগদান কৰিছে বা গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈছে ৰাইজৰ দল নিশ্চয়কৈ এটা বিশেষ গুৰুত্বপূৰ্ণ দল হিচাপে চিহ্নিত হ'ব এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত আৰু ৰাইজৰ দলে নিশ্চয়কৈ এক বিশেষ গুৰুত্বপূৰ্ণ ৰাজনৈতিক ভূমিকা পালন কৰিব মই অসম গণ পৰিষদৰ যুৱ পৰিষদৰ মই আপোনাৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ শোণিতপুৰ জিলাৰ যুৱ পৰিষদৰ উপসভাপতি চাওক আজি আপোনালোকে সকলোৰে জ্ঞাত গোটেই অসমবাসী ৰাইজে দেখিছে যে আজি অসম গণ পৰিষদত যিটো হৈছে আজি অসম গণ পৰিষদ জাতীয়তাবাদী যি দল আছিলে আজিৰ তাৰিখত কেইজনমান মুষ্টিমীয় ব্যক্তিৰ দ্বাৰা আজি দলটো চলি থকাৰ কাৰণত মনত কিছু ক্ষোভ লৈ থাকি পেলাই তাত থাকি লাভ নাই আজি জাতীয়তাবাদী চিন্তাধাৰাৰ আমি মানুহ ছাত্ৰ সন্থা কৰি আহিছিলোঁ আৰু এতিয়া সেইটো কাৰণে ৰাইজৰ দলত যোগদান কৰিছোঁ অগপ সফল আজিতো সকলোৱে জ্ঞাতই আজি আপোনালোকে সকলোৱে দেখিছে গোটেই ৰাইজে দেখিছে যে সফল হৈছে নে বিফল হৈছে আজি কেইটামান চিটৰ কাৰণে আজি বিজেপি দলৰ ওচৰত মূৰ দুৱাই থাকিবলগীয়া হৈছে আজিতো এতিয়া শুনি আছোঁ যে মাত্ৰ 2টা চিটহে প্ৰদান কৰিব তো সেইটো দলত থাকি পেলাই AGP লাহে লাহেতো নোহোৱাই হৈছে আজি AGPৰ বহুত সংখ্যক ব্যক্তি আহিছে আমাৰ লগতে আজি যোগাযোগ হৈছে তেওঁলোক আহিবৰ কাৰণে আগবাঢ়িছে ময়ো এইটো দলৰ লগত জড়িত হৈছোঁ আৰু এইটো আজি জলজল পট অসমৰ ৰাইজে দেখি আছে যেটো হ'ব লগা আছে হ'বগে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত